এই মুহূৰ্তত জনাইছো এটা খবৰ ডিব্ৰুগড়ত আয়োজন সাইক্লোথন 4.0 হুদাকণ্ঠৰ 100 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এই আয়োজন পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চ আৰু ডিব্ৰুগড় সাইক্লিং ক্লাবৰ উদ্যোগত আয়োজন সহযোগ কৰে ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সাইকেল ৰেলীত প্ৰায় 700 লোকৰ অংশগ্ৰহণ ৰেলীত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন আৰু শিল্পী মণিকা হাজৰিকা পুনৰবাৰ জনাইছো ডিব্ৰুগড়ত আয়োজন সাইক্লোথন 4.0 হুদাকণ্ঠৰ 100 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি এই আয়োজন কৰা হৈছে পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চ আৰু ডিব্ৰুগড় সাইক্লিং ক্লাবৰ উদ্যোগত আয়োজন কৰা হৈছে সহযোগ কৰে ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে সাইকেল ৰেলীত প্ৰায় 700 লোকৰ অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে ৰেলীত উপস্থিত মন্ত্ৰী প্ৰশান্ত ফুকন শিল্পী মণিকা হাজৰিকা মই ভাবিছোঁ এই অকমান যে প্ৰতিকূল বতৰ হৈছে বৰষুণ দিছে এয়া ভূপেনদাৰ আশীৰ্বাদ আমালে আৰু আজি পূৰ্বোত্তৰ প্ৰাদেশিক মাৰোৱাৰী যুৱ মঞ্চই যি অনুষ্ঠান কৰিলে এইটো সঁচাকৈ খুবেই প্ৰশংসনীয় আৰু ইয়াৰ পৰা এটা মেছেজ যাব বুলি পেলাই মই ভাবোঁ সদৌ অসমত হৈ আছে কিন্তু অকল ডিব্ৰুগড় গুৱাহাটী যোৰহাট বুলি নহয় ধেমাজি বাকী সেয়া হৈছে নাগালেণ্ড তাৰপিছতে অৰুণাচল সকলো ঠাইৰ পৰা এইটো এটা সুন্দৰ মেছেজ যাব আৰু আটাইতকৈ ধুনীয়া কথা হ'ল এইটো বন্ধ কৰিব লাগে এইটো ধুনীয়া কথাটো হ'ল যে ভূপেনদা যেতিয়া লখিমপুৰৰ পৰা নাওবৈচা তাৰ পৰা যেতিয়া মনোনীত হৈ উঠিছিলে তেখেতে MLA হৈ তেতিয়া কিন্তু ভূপেনদাৰ যিটো প্ৰতীক চিন আছিলে সেইটো চাইকেল আছিলে গতিকে সেইটো এটা বিশেষত্ব আনিছে বুলি মই ভাবোঁ মই সকলোকে মই যাক মই এনেকৈ বাইট দিছোঁ মই সকলোকে কৈছোঁ কথাটো যিটো এটা সুন্দৰ পৰিকল্পনা এইটো হ'ল কথা আৰু ভূপেনদা নতুন প্ৰজন্মৰ মাজতে জীয়াই থাকিব বুলি ভাবিছোঁ কাৰণ যিটো এইবাৰ যিটো দেখিছোঁ শতবৰ্ষৰ যিটো উৎসাহ দেখিছোঁ সেইটো মানে সঁচাকৈ ক'বলগীয়া আৰু কাৰণ চাৰিওফালে হৈ আছে দেই বেংগলতো হ'ব আজিও আছে বাঙালী এইটো এছামিজ এছ'চিয়েশ্যন তাত তেওঁলোকে কৰিব তাৰপিছত অহাকালি ব্যতিক্ৰম কৰিব গোটেইবিলাকে কৰি আছে চাৰিওফালে খুব আনন্দৰ কথা ভাল লাগিছে অতি সুখৰ কথা আৰু ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে যিটো চাইকেল ৰেলী আজি উলিয়াইছে ইয়াৰ পৰা মোহনবাৰীলৈকে এইটো এটা সাংঘাতিক এটা এচিভমেণ্ট মই আজি ক'ব খুজিছোঁ যে ভূপেনদাৰ নামত আমাৰ সকলোৱে যি ধৰণে আজি চিন্তা চৰ্চা কৰিছে তেখেতৰ 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে পাতিছে মই শুভেচ্ছা জনাইছোঁ মাৰোৱাৰী যুৱ মঞ্চক বিশেষভাৱে শুভেচ্ছা জনাইছোঁ অনুকূল বতৰৰ পাছতো আজি শ চাইকেল ট্ৰেনে আহি ইয়াত আজি যোগদান কৰিছে ইয়াৰ পৰা মনোহাৰীলৈকে যাব তাৰ পাছতো আজি কেইবাটাও কাৰ্যক্ৰম ৰাখিছে আৰু ভূপেন হাজৰিকাৰ প্ৰতি থকা শ্ৰদ্ধা এইটো আজি বহিঃপ্ৰকাশ হৈছে মই ভাবোঁ নিশ্চয় ভূপেন হাজৰিকাৰ প্ৰতি যি মৰম সেইটো আজি 100 বছৰৰ জন্ম জয়ন্তীৰ পৰা আৰু তীব্ৰতৰভাৱে মানুহে সকলোৱে পালন কৰিব আৰু মই ভূপেনদাৰ লগতে ভূপেনদাৰ পৰিয়ালৰ সকলো সদস্যকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভূপেনদাক আজি তেখেতৰ অপৰিৱৰ্তনত আমি তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ মই আজি মণিকা বাইদেউ আছে মণিকা বাইদেউৰ উপলব্ধিটো মই চিন্তা কৰিছোঁ এটা গানত অ' তহৰি